বহিৰাষ্ট্ৰ হাংগেৰীত অধ্যয়নেৰে উজ্বলি উঠিছে মাৰ্ঘেৰিটাৰ যুৱক। বহিৰাষ্ট্ৰত উচ্চ শিক্ষাৰে মাৰ্ঘেৰিটা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আব্দুল ৰছিদে। নিজ প্ৰতিভাৰে বিশ্ব দৰবাৰত পদাৰ্পণ মাৰ্ঘেৰিটাৰ মেধাৱী শিক্ষাৰ্থী মহম্মদ আব্দুল ৰছিদ। বহিৰাষ্ট্ৰ হাংগেৰীত নিজ প্ৰতিভাৰে উজ্বলি উঠিছে মাৰ্ঘেৰিটা লিডু বজাৰ নিবাসী আব্দুল ৰৌফ আৰু এলিনা বেগমৰ সুযোগ্য সন্তান আব্দুল ৰছিদ। মাৰ্ঘেৰিটা বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিটেক পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰি বহিৰাষ্ট্ৰ হাংগেৰীত সুখ্যাতিৰে এমটেক কৰিবলৈ জলপানি লাভ কৰে। বহিৰাষ্ট্ৰ হাংগেৰীতো নিজৰ প্ৰতিভাৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱিষ্যতে বহিৰাষ্ট্ৰ হাংগেৰীতে কৰ্মজীৱন আৰম্ভ কৰাৰ পৰিকল্পনা মেধাৱী শিক্ষাৰ্থী আব্দুল ৰছিদৰ। উল্লেখ্য যে ইতিমধ্যে মাৰ্ঘেৰিটা লিডুৰ নিচিনা এখন ঠাইৰ পৰা গৈও হাংগেৰীৰ উপৰিও 20খনকৈ অধিক ৰাষ্ট্ৰত বিভিন্ন প্ৰকল্প কামত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছে আব্দুল ৰছিদে। যুৱকজনৰ এই সফলতাত পিতৃ মাতৃসহ সমূহ পৰিয়ালবৰ্গৰ লগতে লিডু মাৰ্ঘেৰিটাৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম মহম্মদ আব্দুল ৰছিদ। মই লিডুৰ পৰা আহিছোঁ। মই এতিয়া আছোঁ হাংগেৰীত, ইউৰোপত। মই মোৰ স্কুলিং কৰিলোঁ BKB বৰগোলাইৰ পৰা আৰু মোৰ হায়াৰ ছেকেণ্ডেৰীও BKB বৰগোলাইৰ পৰা পঢ়িছোঁ মই। দেন মই মোৰ বেচলাৰ্ছ কৰিলোঁ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰি আছিলোঁ বিভিন্ন দেশত। যেতিয়া মই এইটো স্কলাৰশ্বিপৰ বিষয়ে গম পালোঁ, ষ্টাইপেণ্ডিয়াম হাংগেৰিকাম, য'ত ইণ্ডিয়ান গভৰ্ণমেণ্ট UGC আৰু হাংগেৰিয়ান গভৰ্ণমেণ্টৰ লগত টাই আপ আছে, য'ত ইণ্ডিয়ান গভৰ্ণমেণ্টে 200 ষ্টুডেণ্ট নমিনেট কৰে আৰু হাংগেৰিয়ান গভৰ্ণমেণ্টে স্কলাৰশ্বিপ প্ৰভাইড কৰে। চ' মই ইয়াত আহিলোঁ মাষ্টাৰ্ছ কৰিব পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত, ফুল্লি ফাণ্ডেড 100% স্কলাৰশ্বিপত, য'ত মোৰ এডুকেশ্যন ফুল্লি কভাৰ আছিলে, মোৰ হেল্থ ইঞ্চুৰেঞ্চ আৰু মোৰ খোৱা দোৱা থকা মেলা চব এইটো স্কলাৰশ্বিপত আছিলে। আৰু এই গোটেইখিনি সক্ষম হৈছে কেলেকি মোৰ পেৰেণ্টছ, মোৰ ফেমিলি, মোৰ ফ্ৰেণ্ডছ বহুত ছাপোৰ্ট কৰিছে মোক, আৰু সিহঁতে ৱেল উইচেছৰ কাৰণে আজি মই ইমান দূৰ ঘৰৰ পৰা বাহিৰত আহিছোঁ। আৰু বহুত ভাল লাগিছে ইউৰোপৰ ডিগ্ৰী। মোৰ এইটো সপোন আছিল যে মই এটা ডিগ্ৰী কৰোঁ বাহিৰৰ দেশৰ পৰা। আৰু মোৰ দেউতাও কয় মোক সদায় পঢ় ভালকৈ, তোক মই মোৰ মাটি বাৰী বেছি হ'লেও পঢ়াম। আমাৰ দেউতাৰ সপোন পূৰা হ'ল, তেওঁ নিজৰ মাটি বাৰী বেচিব নালাগিলে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু হাংগেৰিয়ান গভৰ্ণমেণ্টে মোক ফুল্লি ছাপোৰ্ট কৰিলে মোক পঢ়া শুনাৰ কাৰণে। আৰু বহুত ভাল লাগিছে মনটো আজি। আৰু ডিগ্ৰীটো পোৱাৰ পিছত মোৰ চকু পানী ওলাই গৈছিল, মোৰ মাহঁতেও চকু পানী, মা দেউতা চকু পানী ওলাই গৈছিল। চাই মানে বহুত মানে গম পোৱা গৈছে যে কিমান আৰু ভাল লগা সময় এইকেইটা। তো এট লাষ্ট মই ক'ব বিচাৰোঁ আমাৰ অসম, মই যিহেতু ডিব্ৰুগড়ৰ পৰা পঢ়িছোঁ আৰু অসমৰ পৰা অহা, আৰু ইয়াত ইউৰোপত আহি গম পাইছোঁ অসমৰ কিমান ইম্পৰ্টেঞ্চ আছে পুৰা ৱৰ্ল্ডত। সিহঁতি চবেই চিনি পায় অসমৰ টি। মই ইউৰোপত বিভিন্ন দেশ লগভগ এৰাউণ্ড 20 কাণ্ট্ৰিজ মই ইউৰোপত এক্সপ্ল'ৰ কৰিলোঁ। আৰু য'তো যাওঁ মই তাত দেখোঁ আছাম টি চোৱাৰ লগে লগে মনটো ভাল লাগি যায়। চ' মই ৰিয়েলি ভেৰি প্ৰাউড কৰোঁ যে মই অসমৰ পৰা অহা আৰু ইয়াৰ পৰা মই ডিগ্ৰী কমপ্লিট কৰিছোঁ। ধন্যবাদ। বৰ ভাল লাগিছে। আমাক চবেই আমি ঘৰত যিমান মানুহ আছোঁ আৰু লিডুত যিমান মানুহ আছে চবকে ভাল লাগিছে। যোনেও খবৰ পাইছে আমাক ডাইৰেক্ট খবৰ লৈছে, মানে দাদাৰ খবৰ পাই মানে কেনেকৈ ফিল হৈছে। আমি বহুত প্ৰাউড ফিল কৰিছোঁ, মা আব্বা বহুত প্ৰাউড ফিল কৰিছে। আৰু এইফালে মা আব্বা কান্দি গৈছে কালি তাৰ ভিডিঅ' চাই, লাইভ কনভকেশ্যন চাই কান্দি গৈছোঁ আমি। খুব ফূৰ্তি পাইছোঁ, খুব ভাল লাগিছে। হয়, দাদা শৈক্ষিক যাত্ৰাটো কেনেকুৱা আছিলে, ক'ত পঢ়িছিলে, কেনেধৰণে দাদা সৰুৰ পৰাই পঢ়াত ভাল আছিলে। তেখেত বহুত কষ্ট কৰিছিলে পঢ়া টাইমত, মানে বহুত পঢ়িছিলে আৰু BKBত স্কুলিং কৰিলে, তাৰপিছত মাষ্টাৰ্ছ গ্ৰেজুৱেশ্যন কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত। তাৰপিছত সি কৰিলে ট্ৰেইনিং কৰিলে যোৰহাট অইল মেক্সত। তাৰপিছত ট্ৰেইনিং কৰাৰ পিছত সি মানে ট্ৰেইনিং কৰাৰ পিছত মানে সি এপ্লাই কৰিছিলে স্কলাৰশ্বিপৰ কাৰণে। হাংগেৰী কাণ্ট্ৰি ইউৰোপত আছে, ইউৰোপ কণ্টিনেণ্টত মানে হাংগেৰী কাণ্ট্ৰি এখন আছে, তাতে এইটো অলপ কাটি দিব হা।
এইটো সি এপ্লাই কৰিছিলে মিস্কক ইউনিভাৰ্চিটি অফ হাংগৰী তাত পালে ইণ্টাৰভিউ হ'ল ভাল হ'ল ইণ্টাৰভিউ তাত পালে ছিট তো তাত গ'ল ভাল লাগিল আমাকো বহুত ভাল লাগিল তাত পালে আৰু প্ৰথম আমাক বহুত বেয়া লাগিছিলে যাব মন নাছিলে আৰু ইমান দূৰ গৈছে অহা যোৱাটো বহুত দূৰ হৈ যায় বহুত প্ৰব্লেম হয় পটককৈ আহিব নোৱাৰি যেতিয়া তো মা বহুত দুখ কৰিছিলে মানে মায়ে যাব নিদিয়ে মানে কিন্তু আব্বাই মানে বহুত সাহস দিলে মানে মাক আৰু সেনেকেই চবৰ ছাপৰ্ট পালে পূৰা ফেমিলি ছাপৰ্ট পালে মাহীহঁতৰ ছাপৰ্ট পালে ঘৰৰ মানুহ বৰমা বৰবা যিমান ঘৰৰ মানুহ ওচৰৰ মানুহখিনিৰ পৰাও ছাপৰ্ট পালে মাক মানে ইম'চনেলি ছাপৰ্ট দিলে তেতিয়া মায়ে মানে আগ্ৰহ হ'ল যাব দিলে মানে প্ৰথম মায়েও বহুত দুখ কৰিছিলে আৰু চবতকৈ বেছি মানে হাক আছে মানে আব্বাৰ কাৰণ আব্বাই মানে বহুত ছাপৰ্ট কৰিলে যোৱাৰ কাৰণে কাৰণ তাৰ মনটো আছিলে যাবলৈ কিন্তু কেনেবাকৈ মানে কাহি না কাহি ভাবিছিলে কি নাযাওঁ মা অকলে হৈ যাব ঘৰখনৰ আৰু কোনো নাই ময়ে ঘৰ সৰু সি ডাঙৰ বুলি তো তেতিয়াই মানে আব্বাই কৈছে না তই যা মই চম্ভালি ল'ম মই চব কৰি ল'ম তেনেকৈ সি গ'ল আপোনাৰ সন্তানৰ এই সফলতাত কেনে অনুভৱ? মই সুখী অনুভৱ কৰিছোঁ যাতে ল'ৰাটো আৰু আগুৱাই যাওক সেইটো আশা কৰিছোঁ। সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা পঢ়া শুনাত ভাল আছিল সৰুৰ পৰা পঢ়া শুনাত ভাল আছিল কৰিবলগীয়া হৈছে? মই বহুত সুখী আছোঁ তাৰ কাৰণে ইমান মই কষ্ট কৰিব লগা নাই হোৱা নাই কিন্তু সি পঢ়াত বহুত ভাল আছিলে সৰুৰে পৰা তাক ক'ব নালাগে পঢ়িবলৈ সি নিজে খুব পঢ়ি ভাল পায় মানে আৰু খুব পঢ়াত ঠিক আছে ভাল আছিলে। হয় বহিৰাষ্ট্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত কি ক'ব কেনে লাগিছে? ভাল লাগিছে আৰু আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যাওক। ল'ৰা হয় মই বৰমাখনতে তেওঁ ইয়াৰ পৰা আৰম্ভণি তেওঁ হৈছিলে হোজাইৰ পৰা তাত দুবছৰমান পঢ়িছিলে সি দুবছৰ তাৰপৰা লৈ আহি আকৌ ইয়াত হিলভিউত দিলে হিলভিউৰ পৰা মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ তাক দিয়া হ'ল BKB পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু ডিব্ৰুগড় গ'ল ইউনিভাৰ্চিটিটো ভালকৈ ৰিজাল্ট কৰি মেলি আৰু সি তাৰপৰা ট্ৰাই কৰি স্কলাৰশ্বিপ পায় গুচি গ'ল আৰু বাহিৰলৈ ধুনীয়াকৈ পঢ়িলে অসমৰ গৌৰৱ কঢ়িয়াই আনিলে ভাল লাগিলে আমাকো ভাল লাগিছে যে আজি অসমখনৰ নাম আজি অসমৰ ল'ৰা এটাই মোৰ ভতিজা ল'ৰাই গৌৰৱ কৰি আনিছে তাৰ কাৰণে বহুত ভাল লাগিছে ধন্যবাদ। মোৰ হালপুতি ল'ৰা হয় তেওঁ ইমান ডাঙৰ এটা কাম কৰিছে মই প্ৰাউড ফিল কৰিছোঁ সেইকাৰণে মই খবৰ ল'বলৈ দুলীয়াজানৰ পৰা আহিছোঁ আৰু মই নিজে ইণ্টাৰনেশ্যনেল টেনিছ প্লেয়াৰ হয় মই বিৰাট ভাল পাইছোঁ মোৰ হালপুতি ল'ৰাটো ইমান ভাল গৈ পেলাই সি উশাহ এটা লৈছে মানে বিৰাট ভাল লাগিছে আৰু সেইটো কাৰণে মই চবকে ধন্যবাদ লিডুবাসীক ধন্যবাদ দিছোঁ যে চবে তাক মানে চেয়াৰ আপ কৰিছে সেইটো কাৰণে বেছি ভাল পাইছোঁ মই ধন্যবাদ।